লৰাটো এসপ্তাহ ধৰি বহুত জ্বৰ হৈ আছে ডক্টৰৰ ওচৰলৈ লৈ গৈছিলো কিন্তু দৰৱ খাইও ভাল পোৱা নাই আৰু কেৱল কান্দি থাকে বহুত জ্বৰ হৈছে আপুনি কিবা এটা কৰক মোৰ লৰাটোক বচাওক মোৰ লৰাটোক তুমি ভগৱানৰ ওপৰত বিশ্বাস কৰা সকলোবোৰ ঠিক হৈ যাব মই তোমালোকক ভাল শিক্ষা দিব পাৰোঁ ভাল ৰাস্তা দেখুৱাই দিব পাৰোঁ কিন্তু তোমালোকৰ বেমাৰ আজাৰ হ'লে মই ভাল কৰিবৰ কাৰণে মোৰ ওচৰত একো শক্তি নাই আৰু এই শিশুটি একেবাৰে অকণমানি মই দৰৱ দিলেও শিশুটিয়ে খাব নোৱাৰিব শিশুটিৰ কাৰণে বিপদ হ'ব এতিয়া মই ক'ত যাম কাৰ সহায় বিচাৰো ডক্টৰেও ভাল কৰিব নোৱাৰিলে মাধৱ তোমাৰ কি হ'ল তুমি ইমান দুখ মনেৰে আহিছা কিনো কম ঋষিমুনি দেউতা গাঁৱত মহামাৰী হৈছে কেৱল গাঁৱতে নহয় চহৰতো আৰু প্ৰতি ঘৰতে বেমাৰ আজাৰ হৈছে ডক্টৰেও হাত দাঙি দিছে ভাল কৰিবই পৰা নাই এজনৰ পিছত এজনৰ কেৱল মৃত্যু হৈ গৈ আছে মোৰ বহুত দুখ লাগিছে এনেকুৱা হ'ব নোৱাৰে ঋষিমুনি দেউতা আপুনি কিবা এটা উপায় উলিয়াওক মই মোৰ সন্তানটিক এনেকৈ চাই থাকিব নোৱাৰিছো আপুনি কিবা এটা কৰক সহায় কৰক ভগৱানৰ ওপৰত বিশ্বাস কৰা কন্যা তেখেতে সকলোবোৰ ঠিক কৰি দিব আৰু নাকান্দিবা এনেকৈ এতিয়া যোৱা তোমালোক ঘৰলৈ যোৱা ময়ো ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে এই মহামাৰীৰ ৰোগ যাতে সোনকালে নাইকিয়া হৈ যায় আৰু সকলো ভাল হৈ যায় সুস্থ হৈ যায় সকলো ভক্ত আহিছে মোৰ পৰা সহায় বিচাৰি কিন্তু মই নিৰুপায় কাকো সহায় কৰিবই নোৱাৰিলোঁ কাৰণ এই মহামাৰীৰ বাবে একো চিকিৎসা নাই একো ঔষধ নাই কাকো ভাল কৰিব নোৱাৰিলোঁ মই হে ভগৱান পৃথিৱীৰ পৰা এই মহামাৰীৰ ৰোগ তুমি আঁতৰাই দিয়া নাইকিয়া কৰি দিয়া আৰু সকলোকে সুস্থ কৰি ভাল কৰি দিয়া মই কোনো এজন মানুহকে সহায় কৰিব নোৱাৰিলোঁ সাধু মহাৰাজ আপুনি কিয় কান্দি আছে কিয় দুখ কৰি আছে তুমি কোন আপুনি মোক দেখিও চিনি নাই পোৱা নেকি মই হৈছোঁ জলকুঁৱৰী এই নদীখনতে থাকোঁ কিন্তু আপোনাৰ কান্দোন শুনি মই অলপো ৰ'বই নোৱাৰিলোঁ সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছোঁ কিনো কম পৃথিৱীৰ সকলো ঠাইতে মহামাৰী ৰোগে দেখা দিছে আৰু আমাৰ গাঁৱতো বহুত লোক এই ৰোগত আক্ৰান্ত হৈ আছে আৰু মোৰ ওচৰত আহিছে সহায় বিচাৰি কিন্তু মই নিৰুপায় কাকো সহায় কৰিবই নোৱাৰিলোঁ সেইবাবে মোৰ বহুত দুখ লাগিছে মই বহুত কষ্ট পাইছোঁ সেই অকণমানি সন্তানটিকো মই সহায় কৰিব নোৱাৰিলোঁ এইটো কথা মানে যদি আপুনি কাৰোবাৰ জীৱন ৰক্ষা কৰিব বিচাৰে বা কাৰোবাক অকণমান সহায় কৰিব বিচাৰে তেনেহ'লে আপুনি উৰেই জীৱন বন্দী হৈ থাকিব লাগিব যদি আপুনি মোৰ কথাত সন্মতি দিয়ে তেনেহ'লে মই আপোনাক সহায় কৰিব পাৰিম তেতিয়া সকলোৰে জীৱনে ৰক্ষা হ'ব মোৰ একো আপত্তি নাই মই এই মানৱ জাতিৰ কাৰণে সকলো কৰিব পাৰিম মৰিবলৈও সাজু আছোঁ কেৱল সকলোৰে জীৱন ৰক্ষা হোৱাটোৱে বিচাৰোঁ তুমি যেনেকৈ যি কোৱা মই তাকে কৰিবৰ কাৰণে সাজু আছোঁ কেৱল তুমি কোৱা মই কি কৰিব লাগে মই মোৰ শক্তিৰে আপোনাক বন্দী কৰি আপোনাৰ ঘৰৰ আগত থকা সেই পানী কুঁৱাটোতে ৰাখিম আৰু আপুনি তাতেই উৰেই জীৱন থাকিব লাগিব আৰু পানীৰ মাজত আপুনি তপস্যা কৰি থাকিব লাগিব যাৰ ফলত সেই কুঁৱাৰ পানীখিনি অমৃত হৈ যাব আৰু ৰোগী মানুহে যদি সেই পানী খায় তেনেহ'লে তেখেত সুস্থ হৈ যাব আৰু ভাল হৈ যাব কিন্তু আপোনাৰ যদি তপস্যা কেতিয়াবা ভংগ হৈ যায় তেনেহ'লে সেই পানীখিনি অমৃত হৈ নাথাকে সাধাৰণ পানীৰ নিচিনা হৈ যাব যাৰ ফলত ৰোগী মানুহে সেই পানীখিনি যিমানে খায় তেখেত কেতিয়াও সুস্থ নহয় আৰু কেতিয়াও ভাল হৈ নাথাকে মই জীয়াই থকালৈকে কেতিয়াও তপস্যা ভংগ নকৰোঁ মানৱ জাতিৰ কাৰণে মই সকলো কৰিব পাৰিম কেৱল মানৱ জাতিৰ সুস্থ হোৱাটোৱে বিচাৰোঁ আৰু মই গোটেই জীৱন কেৱল তপস্যা কৰি থাকিম তুমি দেৰি নকৰিবা তোমাৰ শক্তিৰে মোক সোনকালে বন্দী কৰা আৰু কুঁৱাৰ ভিতৰত মোক সোনকালে ৰাখা মোৰ ল'ৰাটোৰ কি হ'ল আজি দেখোন কন্দা নাই আৰু একো মাত বোলো নাই মই এনেকৈ চাই থাকিলে নহ'ব মই ঋষিমুনি দেউতাৰ ওচৰলৈ যাওঁ তেখেতে কিবা উপায় উলিয়াব পাৰে যাওঁ তেখেতৰ ওচৰলৈ যাওঁ গুৰুদেৱচোন ইয়াত নাই নিশ্চয় ঘৰলৈ গ'ল চাগে
গুৰুদেৱক ভিতৰত ইমান বিচাৰিলো, ভিতৰতো নাইচোন। গুৰুদেৱ, গুৰুদেৱ, আপুনি ক'ত আছে? গুৰুদেৱ, গুৰুদেৱ। ঋষিমুনি দেউতা, আপুনি ক'ত আছে? ওলাই আহক। গুৰুদেৱ নাই, তেখেতক মই সকলোতে বিচাৰিলো। তেখেতে আমাক এৰি, এই গাঁওখন এৰি তেখেতে বেলেগ ক'ৰবালৈ গুচি গ'ল চাগে। কি গুৰুদেৱ নাই? মই এতিয়া এই অসুস্থ ল'ৰাটোক লৈ ক'লৈ যাম? ৰাতিপুৱাৰ পৰাই ল'ৰাটোৰ মাত বোল নাই, চকুৰেও নাচায়। কি হৈছে মই একো গমেই পোৱা নাই। আপোনাৰ ল'ৰাটোৰ মুখখন একেবাৰে শুকাই গৈছেগৈ আৰু চকুও নাই মেলা। আপুনি সোনকালে পানী অকণমান খুৱাই দিয়ক, পানী অকণমান খুৱাই দিয়ক। মই এতিয়া হঠাতে ক'ত পানী পাম মই এতিয়া? ৰ'ব, আপুনি চিন্তা নকৰিব, মই এই কুঁৱাটোৰ পৰাই পানী লৈ আনিছোঁ। এইয়া পানী। মোৰ ল'ৰাটো যে একেবাৰে আগৰ নিচিনাকৈ সুস্থ হৈ গ'ল, ভাল হৈ গ'ল মোৰ ল'ৰাটো। এয়া চমৎকাৰী। নিশ্চয় এই পানীখিনিতে যাদু আছে। এই পানীখিনি খোৱাৰ লগে লগে মোৰ ল'ৰাটো সুস্থ হৈ গ'ল, আগৰ নিচিনা দৌৰিব পাৰিব, খেলিব পাৰিব, ভাল হৈ গ'ল। আপুনি ঠিকেই কৈছে, এই পানীখিনি সঁচাকৈ যাদু আছে। আৰু এতিয়া এই মহামাৰী ৰোগত ভুগি থকা ৰোগীসকলে এই পানীখিনি খালে সুস্থ হৈ যাব, ভাল হৈ যাব। আহক, যাদু থকা পানী ৰোগীসকলে খাই দিলে ভাল হৈ যাব। আহক, যাদু থকা পানী ৰোগীসকলে খাই দিলে ভাল হৈ যাব। আহক। ওম মোৰ সঁচাকৈ ভৰি বিষ হৈ আছিলে বহুত দিনৰ পৰা। এতিয়া পানীখিনি খোৱাৰ লগে লগে ভৰি বিষটো নাইকিয়া হৈ গ'ল। মোৰো বহুত দিনৰ পৰাই জ্বৰ হৈ আছিলে আৰু এতিয়া একেবাৰে ভাল হৈ গ'ল। কি আচৰিত, কুঁৱাৰ পানীখিনি খোৱাৰ লগে লগে যেনে ধৰণৰ ৰোগী হ'লেও ভাল হৈ যায়। যদি আজি গুৰুদেৱ থকা হ'লে তেখেতে আজি বহুত ভাল পালে হ'লে। এতিয়া এই পানী মানুহে ঘৰলৈ লৈ যাব পাৰিব। যিসকলে বিচনাৰ পৰা উঠিব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে, তেনেধৰণৰ মানুহক খুৱাই দিলে ভাল হৈ যাব। ভাইটি, শুনিছো এইখন গাঁৱত বোলে এটা কুঁৱা আছে, যাদু থকা কুঁৱা, আৰু তাৰ পানী খালে যেনে ধৰণৰ বেমাৰ থকা মানুহেও ভাল হৈ যায়। তুমি মোক সেই কুঁৱাটো দেখাই দিব পাৰিবা নেকি? লৈ যাব পাৰিবা নেকি মোক? আপুনি বিচাৰি থকা সেই কুঁৱাটো এইটোৱে হৈছে যাদু থকা কুঁৱা। ইয়াৰ পানী খালে যেনে ধৰণৰ বেমাৰ থকা মানুহেও ভাল হৈ যায়। পিছে আপুনি কোন, ক'ৰ পৰা আহিছে? আপোনাক আগতে এইখন গাঁৱত মই কেতিয়াও দেখা নাই, আজি প্ৰথম দেখিছো। মই চহৰৰ পৰা আহিছো। মোৰ মা দেউতা বহুত অসুস্থ, বহুত বেমাৰী, বিচনাতে পৰি থাকে আৰু খোজ কাঢ়িব নোৱাৰে, আৰু 5 বছৰ হৈ গ'ল কেৱল বিচনাতে। সেইকাৰণে মই ইয়াৰ কথা শুনিয়ে দৌৰি গুচি আহিলো ইয়ালৈ। আপুনি নাকান্দিবচোন, এই কুঁৱাৰ পানী অলপমান খাই দিয়াৰ লগে লগে আপোনাৰ দেউতা মা ঠিক হৈ যাব, আগৰ নিচিনা সুস্থ হৈ যাব। নাকান্দিবচোন আপুনি, এইয়া লওক, পানী লওক, আৰু এই পানী মা দেউতাক খুৱাই দিব। তেতিয়া মা দেউতা সোনকালে ভাল হৈ যাব। মোক কেৱল এটা বটল দিলেই নহ'ব, মোক ইয়াত থকা গোটেই বটলখিনিয়ে দিব লাগিব। কিন্তু আপুনি ইমানবোৰ পানী লৈ কি কৰিব? অলপমান পানী খোৱাৰ লগে লগে ভাল হৈ যায়, সুস্থ হৈ যায়। আপুনি ইমান পানী কি কৰিব? চহৰত বেমাৰ হোৱা মানুহবোৰ সকলোবোৰ ইয়ালৈ আহিব নোৱাৰে। সেইকাৰণে মই ভাবিছিলো চহৰৰ যিসকল মানুহ বেমাৰী ৰোগী, তেখেতসকলক মই অলপ পানী দি দিম আৰু তেখেতসকলেও সুস্থ হৈ যাব বুলি। বা, আপুনিচোন বহুত মহান কাম কৰিছে। আপোনাৰ চিন্তাধাৰা বহুত ভাল। আপুনি নিজৰ কাৰণে পানী লৈছে, লগতে আনৰ কাৰণেও পানী ল'ব বিচাৰিছে। আজিৰ দিনত স্বাৰ্থ নথকাকৈ লোকৰ কথা কোনেও চিন্তা নকৰে, কিন্তু এইজন মানুহ ইমান ভাল, কেৱল লোকৰ কাৰণে চিন্তা কৰে, আমাৰ গুৰুদেৱৰ নিচিনা। গুৰুদেৱলৈ বৰকৈ মনত পৰিছে। তেখেত থকা হ'লে বহুত ভাল পালে হ'লে। ক'ত বা আছে তেখেত? য'তে আছে ভালকে থাকিলে হয়। পানী লৈ যাওক, পানী, যাদু থকা পানী, গা বিষ, জ্বৰ, কাহ, শৰীৰৰ সকলো ধৰণৰ ৰোগে নাইকিয়া কৰি দিব। মাত্ৰ 100 টকা। পানী লৈ যাওক, পানী। দাদা, এই পানীখিনিৰ কথা বৰকৈ শুনি আছিলো। দিয়কচোন, মোক 1 বটল দিয়ক। মোৰ আজিকালি গা ভালেই নহয়, কেৱল জ্বৰে হৈ থাকে, আৰু দৰৱ খালেও ভাল নহয়। দিয়কচোন, এই পানী অলপমান খাই চাওঁ। দিম, নিশ্চয় দিম। এটা বটলত মাত্ৰ 100 টকা। 100 টকাতে তুমি এই পানী খাব পাৰিবা। মোক দিয়ক, মই 100 টকাৰে এটা বটল কিনি ল'ম। সঁচাকৈ পানীখিনি খোৱাৰ লগে লগে মোৰ গাটো ভাল লাগি গৈছেগৈ, আৰু মোৰ জ্বৰ হৈ আছিল, আৰু এতিয়া জ্বৰো ভাল হৈ গ'ল। সঁচাকৈ এইখিনি যাদু থকা পানী।
এয়া লওক দাদা 100 টকা দাদা আপুনি মোক দিয়ক পানী বটল দিয়ক মই 300 টকা 3টা বটল লৈ যাম আমাৰ ঘৰত মানুহ বহুত আৰু সকলোৰে অসুস্থ বহুত জ্বৰ বহুত গা বেয়া এয়া লওক 300 টকা আজি পানী বিক্ৰী কৰিয়েই 400 টকা পালো অহাকালি আকৌ গৈ মই যাদু টকা পানী লৈ আনিম আৰু মই চহৰত বিক্ৰী কৰিম বহুত পইচা পাম ঐ এইখিনি পইচা মোক দে এইখিনি পইচা মই কষ্ট কৰি পানীখিনি আনিলো ইমান দূৰৰ পৰা ইমান দূৰ গাঁৱৰ ভিতৰৰ পৰা আৰু আপুনি সহজতে মোৰ পৰা এই পইচাখিনি লৈ ল'ব পাৰিব নেকি নাই মই নিদো আপোনালোকেও যদি মোৰ নিচিনা পইচা উপাৰ্জন কৰিব বিচাৰে তেনেহ'লে গাঁৱৰ ভিতৰলৈ গৈ সেই যাদু টকা কুঁৱাৰ পৰা পানী লৈ আনক আৰু এনেকৈ বিক্ৰী কৰি পইচা উপাৰ্জন কৰক এনেহলে তই আমাক সেইখন গাঁৱলৈ লৈ যাব লাগিব কাৰণ আমি সেইখন গাঁও চিনি নাপাওঁ বাৰু অহাকালি ওলাব এইটোৱেই হৈছে যাদু টকা কুঁৱা ইয়াৰ পৰা পানী খালে মানুহ ভাল হৈ যায় মই আপোনাক দেখুৱাই দিলো এতিয়া মই যাওঁ আপোনালোক চাগে বহুত দূৰৰ পৰা আহিছে আৰু আপোনালোকক পানী লাগিব নেকি ৰ'ব মই আপোনালোকক দিছো আজিৰ পৰা এইটো কুঁৱা মোৰ কেৱল মোৰ ইয়াত থকা যিমান পানী আছে গোটেই পানী চহৰত মই বহুত টকাত বিক্ৰী কৰিম আৰু মই বহুত ধনী হৈ যাম আপোনালোক আমাৰ এই পবিত্ৰ কুঁৱাৰ ওচৰৰ পৰা আঁতৰি যাওক আৰু আপোনালোকে এইখন গাঁও এৰি পিনে গুচি যাওক ওম ওম তোৰ যদি আৰু মাৰ খাবলৈ মন নাই তেনেহ'লে তইহে এখন গাঁও এৰি গুচি যাবি আজিৰ পৰা এইটো কুঁৱা আমাৰ হয় কেৱল আমাৰ গুৰুদেৱ আপুনি কুঁৱাৰ ভিতৰত কি কৰি আছিলে মই আপোনাক ইমান বিচাৰিছিলো সকলোতে মই কুঁৱাৰ ভিতৰত পানীৰ তলত তপস্যা কৰি আছিলো কেৱল তোমালোকৰ কাৰণে আৰু সেই তপস্যা কৰাৰ পিছত মই কিছুমান শক্তি পাইছিলো যাৰ কাৰণে পানীখিনি অমৃত হৈ গৈছিল আৰু সেই পানী খোৱাৰ লগে লগে যিসকল ৰোগী হৈছিল বেমাৰী হৈছিল তেখেতসকল ভাল হৈ গৈছিল সুস্থ হৈ গৈছিল আৰু আজি মোৰ সেই তপস্যা ভংগ হৈ গ'ল কেৱল তোমালোকৰ কাৰণে কাৰণ যি তপস্যা কৰি কৰি পানীখিনি অমৃত কৰিছিলো এতিয়া সেই অমৃত নহয় সাধাৰণ পানীৰ নিচিনা হৈ গ'ল এতিয়া এই পানী খালে বেমাৰী মানুহ ৰোগী মানুহ কেতিয়াও সুস্থ নহয় আগৰ নিচিনা অসুস্থ হৈ থাকিব কেতিয়াও সুস্থ নহয় পানী খালে এতিয়া এই কুঁৱাৰ পানীখিনি একো মূল্য নাই কেৱল তোমালোকৰ কাৰণে মই তোমালোকৰ কাৰণে মোৰ জীৱন দি দিছিলো কিন্তু তোমালোকে কিছু পইচা লোভৰ বাবে মোৰ ঘৰত আহি দন কাজিয়া লাগিলা যাৰ কাৰণে তপস্যা ভংগ হ'ল আৰু এতিয়া এই পানীখিনি সাধাৰণ পানী হৈ গ'ল আজিৰ পৰা মই কোনো মানুহকে সুস্থ কৰিব নোৱাৰিম সকলোবোৰ আকৌ আগৰ নিচিনাকৈ ৰোগী হৈ যাব